যদিও আপুনি কেম্পেইন কৰা নাই মই দুটা সমষ্টিৰ কথা আপোনাক সুধিম এই সমষ্টি সম্পৰ্কে চৰ্চা হৈ আছে এটা হ'ল দৰং ওদালগুৰি ইটো হ'ল কোকৰাঝাৰ যেহেতু তাত BPFৰ কেণ্ডিডেট আছে দুইটাতে আৰু কোকৰাঝাৰত UPPL আৰু দৰং ওদালগুৰিত BJP এইকেইটা সমষ্টিত বহুতে BPFৰ পক্ষত বহুতে কৈ আছে আৰু বহুতে BPFৰ বিপক্ষত স্বাভাৱিকভাৱে কৈছে কিন্তু BPFৰ সম্ভাৱনাটো ইমান বেছি কেনেকৈ আহি গৈছে মানে চৰ্চালৈ কেনেকৈ মানে কোকৰাঝাৰটো BPF জিকিবই যেন লাগি গৈছে কেনেকৈ ক'লে আপুনি একদম কোকৰাঝাৰত বোধহয় BPF জিকিব কেনেকৈ কাৰণ তাৰ কথাটো হ'ল যে বড়ো মানুহৰ মানে আধা সংখ্যকে BPFক দিছে আৰু নন বড়ো তাত বড়ো নন বড়োৱে হয় দেই খেলটো আৰু বেলেগ কথা তাত নাথাকে নন বড়ো মানুহৰ এটা ডাঙৰ পাৰ্চেণ্টেজ মানে BPF না নন বড়ো ভোটটোতো চেডেলি ভেডেলি হৈ গ'ল নন বড়ো ভোটটোতো ভাগ ভাগ হৈ গ'ল ভাগ হ'লেও যথেষ্ট পৰিমাণৰ ভোট BPFে পাইছে যথেষ্ট পৰিমাণে আচ্ছা গতিকে BPF আৰু দৰং ওদালগুৰিত মানে কণ্টেষ্টটো BPF থাকিব তাত ভাল ভোট পাইছে ভাল কণ্টেষ্ট থাকিব কিন্তু কোকৰাঝাৰটো আপুনি BPF জিকিব বুলি ধাৰণা কৰিছে মোৰ মতেতো কোকৰাঝাৰ BPF ওলাব মই যিমান দূৰ মোৰ খবৰ পাইছোঁ কোকৰাঝাৰ BPF ওলাব